হে সাধুসৱ, আপোনাসৱক ভাগৱত জ্ঞান ভক্তি মঞ্চলৈ সেৱা সহকাৰে আদৰণি জনাইছোঁ। হে সাধুসৱ, আজি আপোনাসৱৰ মাজলৈ এটি সুন্দৰ বিষয় লৈ আহিছোঁ। সেয়া হৈছে অন্ন বিচাৰ। অন্ন মানে আহাৰ আমি চাই চিতি বিচাৰ বিবেচনা কৰিহে খোৱা উচিত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ ৰসাল ভক্তি কথা। এই অন্নই এজন মানুহক কলৈ লৈ যাবগৈ পাৰে বাছ বিচাৰ কৰি নাখালে। সুন্দৰকৈ উপমাৰে উদাহৰণেৰে শংকৰ গুৰুজনাই কেনেকৈ ভক্তসকলৰ আগত বুজাইছে জানোচোন আহক। মহাপুৰুষ মাধৱদেৱ এবাৰ প্ৰবাস কালত এঠাইত, প্ৰবাস মানে অইন ৰাজ্যত, মহাপুৰুষে এজন লোকক ভকত কৰাই তাৰ পিছতহে তেওঁ গৃহত অন্ন আৰু আতিথ্য গ্ৰহণ কৰাৰ কথা শুনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পৰম সন্তোষ লাভ কৰিলে আৰু সেই সন্তোষ লাভ কৰি ভকতসকলক উপদেশ দিছিল বোলে ভকতে অন্নমুঠি সদায় চাই চিতি ল'ব লাগে, খাব লাগে। কিয়নো অন্যায়ভাৱে বা নীতি বহিগতভাৱে আহৰণ কৰা অন্নত পাপ মিহলি হৈ থাকে। তেনে অন্ন বৰ্জনীয়। সেই আহাৰ হ'ল পাপন্ন আহাৰ, পাপযুক্ত আহাৰ। তেনে লোকৰ পৰা অন্ন গ্ৰহণ কৰিলে গ্ৰহণ কৰোঁতাজনেও দাতাজনৰ পাপৰ ভাগী হ'ব লগা হয়। শাস্ত্ৰতো আছে যে যি যাৰ অন্ন গ্ৰহণ কৰে তেওঁ সেই অন্নদাতাজনৰ সকলো প্ৰকাৰ পাপৰো ভাগী হয়। কথাটো ভকতসকলৰ হৃদয়ংগম কৰাবলৈ শংকৰ গুৰুজনাই এটা পৌৰাণিক আখ্যান কৈছিল বোলে এখন দেশত এঠাইত এটা মহা চোৰ ডাকু আছিল। সি মানুহ মাৰি কাটি হ'লেও ধন সম্পত্তি লুটি লৈছিল আৰু তাৰ ভয়ত সকলো ত্ৰাহি তাহি দেখিছিল। সেই অঞ্চলৰ মানুহৰ ঘৰত থকা আলহী অতিথিকো মাৰি সি ধন সম্পত্তিও কাঢ়ি লৈছিল। ঘটনাক্ৰমে এজন মহা পুণ্যৱান সদাচাৰী ধাৰ্মিক লোক ক'ৰবাৰ পৰা আহি সেই ঠাই পাওঁতে তাতে সন্ধ্যা লাগিল। সেই ডকাইতজনৰ অঞ্চলত আৰু তেওঁ ভাবিলে যে কাৰোবাৰ ঘৰত আলহী হৈ থাকিলেও ডকাইতটোৰ পৰা ভয়, হাবিয়ে বননিয়ে থাকিলেও বাঘ ভালুকৰ পৰা ভয়। এনেকৈ গুণি গাঁঠি তেওঁ ডকাইতটোৰ ঘৰতে আলহী হোৱাটোকে বেছি নিৰাপদ বুলি ঠাৱৰ কৰিলে। তেওঁ ভাবিলে ডকাইতটোৱে তেওঁ ধন সোণখিনিহে নিব, প্ৰাণটোতো ৰক্ষা পৰিব। ইয়াকে থিৰ কৰি তেওঁ ডকাইতটোৰ ঘৰতে আলহী হ'লগৈ। ডকাইতটো বিচুতি হ'ল, আচৰিত। সি ভাবিলে আৰু অনুভৱ কৰিলে মোৰ নাম শুনিলে মানুহে এই বাট এৰি আন বাটেদি পলায়। তেনেস্থলতো যে এই লোকজন মোৰ ঘৰতে আলহী হ'বলৈ আহিছে, এওঁ নিশ্চয় অসাধাৰণ আৰু সাধু লোক হ'ব। এনেকৈ মনতে গুণি সি তেওঁক পৰম শ্ৰদ্ধাৰে খোৱাই বোৱাই সুন্দৰ শয্যাত শুৱাই শুশ্ৰূষা কৰি পিছদিনা বিদায় দিলে। কালক্ৰমত দুয়োজনৰ আয়ুস অন্ত পৰিল। সাধু পুৰুষ আৰু ডকাইত দুয়োজন ঢুকাল। দূতে মানে যমদূতে দুয়োকে নি যমৰজাৰ ওচৰত হাজিৰ কৰালে। চিত্ৰগুপ্তই ডকাইতটোৰ পাপ পুণ্যৰ হিচাপ চাই বোলে এইটো গোটেই পাপৰ খৰি, ইয়াৰ মাত্ৰ অকণমান পুণ্য আছে। ই এজন ধাৰ্মিক সাধু লোকক একঠা চাউল খুৱাইছিল। সেই পুণ্যৰ ফলত
তাৰ অকণমান ৰাজভোগ আছে। বাকী সমস্ত কাল সি নৰকত পচিব। শংকৰ গুৰুজনাই পুনৰ কৈ গ'ল ভক্তসকলৰ আগত, বোলে এইবাৰ সেই ধৰ্মপৰায়ণ সাধুজনৰ চিত্ৰগুপ্তই চাই ক'লে, বোলে এওঁ গোটেই পুণ্যতনু নিষ্পাপ পুৰুষ, কিন্তু এওঁ অকণমান পাপ সিজিল, পাপ হ'ল। এওঁ এজন অভকত পাপী লোকৰ ঘৰত এসাঁজ অসৎভাৱে অৰ্জিত অন্ন গ্ৰহণ কৰিছিল। তাৰ বাবে তেওঁ এবেলা নৰক ভুঞ্জিব লাগিব, বাকী অনন্তকাল স্বৰ্গবাস কৰিব পাৰিব। যমৰজাই দুয়োজনকে কোনে কোনটো ফল আগেয়ে ভুঞ্জিব খুজিলে। ডকাইতটোৱে ভাবিলে, বোলে অনন্তকাল যদি নৰকতেই ভুঞ্জিব লগা হয়, তেন্তে পুণ্যকণ প্ৰথমতে লওঁ। পুণ্যকণৰ ফল লাভ হোৱাটোকে প্ৰথমতে ডকাইতজনে বিচাৰিলে। স্বৰ্গৰ সুখকণকে প্ৰথমে ভোগ কৰি লওঁ। সাধু লোকজনে ভাবিলে, বোলে অনন্তকাল যদি স্বৰ্গ সুখতেই ভাগ্যত আছে, তেন্তে এবেলা নৰক যন্ত্ৰণা লেঠাটো একেবাৰে প্ৰথমতেই শেষ কৰি লওঁ, আজৰি হৈ পুনৰ ৰাজভোগ কৰিম। দুয়ো সেইমতে যমৰজাক জনালে। ফলত ডকাইতটোৱে এক ৰজাৰ ঘৰত ৰাজপুত্ৰৰূপে জন্ম পালে। সেই জন্মত ইটোৰ পিছত সিটোকৈ সৎ কাম কৰোঁতে কৰোঁতে তাৰ পূৰ্বৰ পাপবোৰ খণ্ডন হৈ হৈ পাপমুক্ত হ'ল আৰু শেষত সি অনন্তকাল স্বৰ্গসুখৰ অধিকাৰী হ'ল। আনহাতে সাধু ধাৰ্মিক পুৰুষজনে এটা নিকৃষ্ট জন্ম পাই সেই জন্মত নতুনকৈ অৰ্জা ইটোৰ পিছত সিটো পাপৰ বোজা বাঢ়ি পূৰ্বৰ জন্মৰ পুণ্যৰ ফলো হেৰুৱাই তেওঁ অনন্তকাল নৰকৰ বাসী হ'ল। এই দৃষ্টান্ত দি শংকৰ গুৰুজনাই ভকতসকলক আহাৰমুঠি চাই চিতি ল'বলৈ উপদেশ দিলে। মহাপুৰুষ মাধৱদেৱ পুৰুষে নামঘোষাত এজনা সুন্দৰ ঘোষা ৰচনা কৰি থৈ গৈছে। অন্ন যোনি কিছু নকৰে বিচাৰ, জাতি কুল ভৈল ভস্ত, বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰয়, বেদপন্থ কৰি নষ্ট। হে সাধুসক, আমি যে অন্ন বিচাৰ কৰি খাব লাগে, ভকতীয়া সমাজত এইটোক লৈ বহুত নানা কথা শুনা যায়। আৰ হাতে খাব নাপায়, তাৰ হাতে খাব নাপায়। আজি এটি সুন্দৰ উদাহৰণে আপোনাসৱৰ মাজলৈ এটা ভক্তি কথা আগবঢ়ালোঁ। এনেধৰণৰ ভক্তি কথা পাবলৈ ভাগৱত জ্ঞান চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'বচোন। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। কৃষ্ণ শংকৰ গুৰু।